বন্ধুসকল আজি ওলাইছোঁ চিলনী যান আৰু চিলনী যানলৈ বাইকতে যাবলৈ ওলাইছোঁ। চিলনী যানত আজি মোৰ কাম এটা আছে আৰু লগতে চিলনী যানত এখন হোটেল আছে। হোটেলখনৰ মালিকগৰাকীৰ আজি কিছুদিনৰ আগত হোটেলতে তেওঁ হঠাতে পৰি পেলাই কঁকালৰ হিপ জইণ্টটো এৰাই গৈছিল, যাৰ কাৰণে তেখেতসকলৰ পৰিয়ালৰ লোক এজন আহি আমাৰ আশ্ৰমৰ পৰা এখন হুইল চেয়াৰ বিচৰাত মই তেখেতসকলক হুইল চেয়াৰ এখন দি পেলাই সহায় কৰিছিলোঁ আৰু আজি সেইবাবে এই পৰিয়ালটোক খবৰ ল'বৰ কাৰণে ওলাইছোঁ। এয়া গৈ আছোঁ। চিলনী যান যাবৰ কাৰণে আমাৰ আশ্ৰমৰ পৰা মই বাইকেৰে আজি যাত্ৰা কৰিলোঁ আৰু ৰাস্তা ভাল, এয়া আপোনালোকে দেখিছে। এয়া চিলনী যান যাওঁতে এভাগ মন্দিৰ ৰাস্তাত পাইছোঁ। ৰাস্তাটো ভাল হোৱাৰ কাৰণে ভাবিলোঁ এনেই যিহেতু গৈ আছোঁ ভিডিঅ' এটাকে বনাই যাওঁ। আৰু এয়া চিলনী যান টাউন আহি পালোহি। হৈছে মিলন হোটেল আৰু ইয়াত দেখিছে এই হোটেলখন আছে চিলনী যানত, চিলনী যানৰ টাউনত। এয়া নমস্কাৰ বন্ধুসকল, মই ৰাজু নিৰাশ্ৰয় দিয়াৰ পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই আছোঁ এই সময়ত চিলনী যানত। চিলনী যানলৈ অহা মোৰ এটা উদ্দেশ্য আছিল আৰু যিটো উদ্দেশ্যক লৈ মই চিলনী যানলৈ আহিলোঁ আৰু আপোনালোকক দেখুৱাম। এইখন হৈছে মিলন হোটেল আৰু মিলন হোটেলৰ যিগৰাকী অনাৰ, সেই অনাৰক আজি লগ কৰিবলৈ আহিছোঁ। তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব'লক ভিতৰলৈ সোমাই যাওঁ। খাৰা হ'ব নোৱাৰে, এক খাই গ'লে ৰ'বা হৈছেনে? তুমি চেয়ারটা ধরো না। এখেত বিশ্বনাথ আৰু জানিব পাৰিলোঁ এখেতৰ এটা পুৰণা অসুখ এটা আছে, যিটো আমি সাধাৰণতে হাঁপানী বুলি কওঁ। কিন্তু আমি এখেতৰ সহধৰ্মিনীৰ লগত কথা পাতি চাইছিলোঁ যে কিবা প্ৰকাৰে ডাক্তৰৰ ওচৰত গৈ তেখেত পুনৰ আগৰ দৰে সুস্থ হ'ব পাৰে নেকি। কিন্তু সহধৰ্মিনীয়ে আমাক জনালে যে হাঁপানীটোৰ কাৰণে ডাক্তৰে হয়তো অপাৰেশ্যন অস্ত্ৰোপচাৰ কৰাত অসুবিধা হ'ব পাৰে। তো আমি যি সহায় কৰিলোঁ সেই সহায়ৰ বাবে এখেতৰ সহধৰ্মিনী বাইদেউৰ মুখৰ পৰা দুআষাৰ শুনিবলৈ বিচাৰিম। কি ক'ব বাইদেউ, আমি হুইল চেয়াৰখন দিয়াৰ বাবে আপোনালোকৰ সহায় হ'ল? হৈছে। আৰু আপুনি জানেনে হুইল চেয়াৰখন দিয়াৰ পাছত পুনৰ আমাৰ আশ্ৰমলৈ ঘূৰাই দিব লাগিব? জানে। আমি যে দিলোঁ আপোনাক হুইল চেয়াৰখন, তাৰ বিনিময়ত আপোনাৰ পৰা কিবা টকা পইচা এনেকুৱা লৈছোঁ নেকি? লোৱা নাই। ঠিক আছে, হ'ব। ভগৱানে আপোনালোকক সহায় কৰক, আশীৰ্বাদ কৰক, তাৰে কামনা কৰিলোঁ। আৰু মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াকে কৈ সামৰণি মাৰিলোঁ। ধন্যবাদ।